Hello students, welcome to EduFlux. আজি আমাৰ সিৰিজৰ নেক্সট লেকচাৰ লৈ আহিছো। কালি আমি কম্পাউণ্ড ইন্টাৰেষ্ট পঢ়িছিলো। মনত আছে নে তোমালোকৰ? কালি মই কম্পাউণ্ড ইন্টাৰেষ্ট এবাৰ ৰিভাইজ কৰিলো। কালি কম্পাউণ্ড ইন্টাৰেষ্ট পঢ়াওতে মই কৈছিলো যে 2 ইয়াৰ্স থাকে তুমি কি মনত ৰাখিবা 2 1 3 ইয়াৰ্স থাকিলে কি মনত ৰাখিবা 3 3 1 আৰু 4 ইয়াৰ্স থাকিলে কি মনত ৰাখিবা 4 6 4 1 হল কালি লেকচাৰটো বহুত ইম্পৰ্টেন্ট আছিল তোমালোকৰ যি2 প্যাটাৰ্নত ADI কোৱেশ্চন আহিব পাৰে বাট ৰিসেন্ট যিবিলাক গভৰ্ণমেন্ট এক্সাম হয় তাত যিবিলাক পুলিচৰে হওক SSC এ হওক তাত যেনেকুৱা ধৰণৰ CI কম্পাউণ্ড ইন্টাৰেষ্ট বা সিম্পল ইন্টাৰেষ্টৰ অংক হ'ব পাৰে তাৰ ওপৰত যিমান গিটা ভেৰাইটিজ আছিল কালি মই কেটামান কৰাইছিল তাৰে আমি আজি নেক্সট পাৰ্টলৈ আহিলো ইয়াত কেটামান অংক কৰিম এই অংক গিটা কৰাৰ পিছত তুমি যে কোনো ধৰণৰ প্ৰবলেম নহয় হেতু আমি গ্যাৰান্টি লৈছো ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন পঢ়া হ'ব খালি নাম্বাৰটো বেলেগ হ'ব obviously নাম্বাৰটো অলপ স্লটটো বেলেগ হ'ব ঠিক আছে কিউ টেনচন ল'ব নালাগে শৰ্টকাট এডু কাৰণ শিকাব লগা হ'ল তোমালোকক মই বেলেগৰ এটা ফৰ্মুলা শিকাই থাকা কাৰণ ফৰ্মুলা ব্যৱহাৰ কৰিলে কি হ'ব আমাৰ স্পীডটো লো হৈ যায় আৰু সেকেন্ড কথাটো কি হ'ল আমি বহুত বুজিব লগা হ'ব পাৰে পেজ এখন ডাঙৰ পেজ এখন লাগিব এমানখিনি আমাৰ ৰাফ পৰক ক'ব নাথাকে দেখোন পেজখন তো যিমানে যি নহওক মই কি কৰিম যিমান শৰ্ট পৰ সলভ কৰিব চেষ্টা কৰিম আজি লাচিত যিটো সিৰিজ আমি আৰম্ভ কৰিছিলো তাৰ আজি সেকেন্ড লেকচাৰ কাৰ ওপৰত CI ওপৰত আজি প্ৰথম কোৱেশ্চনটো লৈ আহিছো এই কোৱেশ্চনটা দিয়া আছে কালিতকে আজি লেভেলটো অকন বঢ়াই দিলো আজি খুব বেছি 5টা কোৱেশ্চন কৰিম মোস্ট ইম্পৰ্টেন্ট ফৰ ADRE আদাৰ কম্পিটিটিভ এক্সামস প্লাস পুলিশ এক্সামস আমাৰ ষ্টেটৰ পুলিশ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট SSC কাৰণে ইম্পৰ্টেন্ট বেংকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট ঠিক আছে এর কোৱেশ্চনটো দিয়া আছে কি 1600 টকা ইনভেস্ট কৰিছে ঠিক আছে কেই বছৰৰ কাৰণে 2 বছৰৰ কাৰণে কেনেকুৱাকে কম্পাউণ্ড ইন্টাৰেষ্ট ঠিক আছে হি কিমান টকা পালে 1764 টকা হি উভৰাই পালে হি ইনভেস্ট কৰিছিল কিমান টকা 1600 টকা হি উভৰাই পালে কিমান 1764 মানে এটো কি হ'ল প্ৰিন্সিপাল এটো কি হ'ল আমাৰ এমাউন্ট ঠিক আছে তো প্ৰিন্সিপাল আছিল 1600 টকা তুমি ৰেট অফ ইন্টাৰেষ্টটো জানা নেকি নাজানা তুমি কি ধৰিবা r ধৰি লোৱা মানে মই কি লিখিম r পার্সেন্টেজ যদি অট কি লিখিম 100 এ ডিভাইড কৰি দিম সময় কিমান আছে 2 বছৰ আচ্ছা এমাউন্ট কিমান হ'ল 1764 প্ৰিন্সিপাল আছিল কিমান 1600 টকা মই এটাকে মাইনাস কৰি দিম মই কিমান পাম 461 মানে মোৰ কম্পাউণ্ড ইন্টাৰেষ্ট কিমান হ'ব গৈ 164 ঠিক আছে এটা চাবা মই আছো 2 ইয়াৰ্স থাকিলে আমাৰ কি ফৰ্মুলাটো 2 1 ইনটু 1600 rate of interest কিমান আছিল r by 100 লিখি দিলো ইনটু কাট খাই গল কিমান পালো 16 r 2 টা ইনটু হৈছে মানে কিমান পাই গলো 32 r ইতে 16 r যেটো পাইছিলো তার আগত কি লগাই দিম r % ইন্টারেস্ট লগাই দিম মানে 16 r ইনটু কি হ'ব r by 100 মানে কিমান হৈ যাব 16 r স্কয়ার by 100 ঠিক আছে ইজ ইকুয়াল টু কি হৈ গল 16 r স্কয়ার by 100 মজা দুইটা প্লাস কৰি দিয়া জিমানটো প্লাস কৰিবা হিমানটো কিমান পাবা 164 আচ্ছা ইয়াৰ অপচন দিয়া আছে সাপোজ A দিয়া আছে 5% B দিয়া আছে 10% C দিয়া আছে 20% আৰু D দিয়া আছে 50% তুমি কোৱেশ্চনটো কিমান পালা 32 r = 16 r স্কয়ার = 100 ডিভাইডেড বাই 164 মই এবাৰ 4 টা কাটি দিলো 4 = 8 বাৰ 4 = 4 বাৰ 4 = ইয়াত 41 বাৰ মানে 8r + 4r স্কয়ার = 100 = 41 ইয়াৰ পিছত একো নকৰিবা ডাইৰেক্ট কোৱেশ্চন চোৱা কিমান দিয়া আছে 5% 5 টো বহাই দিছন 5 ৰ বৰ্গ কৰিলে কিমান পাম 25 25 4 গুণ কিমান হ'ব 100 100 কাটিলে কিমান হ'ব 1 ইয়াটো 5 ভৰালো 8 5 গুণ কিমান 40 40 এ 1 কিমান হ'ল 41 ইপিনৰ কিমান আছিল 41 41 আৰু 41 সংখ্যাটো মিলি আছে নে নাই হোৱা মিলি আছে যদি মিলি আছে মই এনসাৰটো কিমান হ'ব 5% মানে মই ইমানখিনি উলিয়াব লাগে আৰু মই কোড চামগৈ মই কোৱেশ্চনত চামগৈ যেতিয়া মই কোৱেশ্চনত চাওতে মই জিটো পাই আছো কোৱেশ্চনত পা মই ফৰ্মুলা বহাম মই একো মাথা নামাৰো কোৱেশ্চনত বা কি পঢ়িম পার্সেন্টেজ বহাই দিম ইনটু কৰিলো যেনে 5 ৰ বৰ্গ 25 25 4 গুণ 100 100 কি হ'ল খাই গল কিমান আহিলে 1 আহিলে ইয়াৰ পৰা 8 5 40 40 কিমান হ'ল 41 এপিনৰ কিমান আছে 41 মানে এনসাৰটো মিল খাই আছে গতিকে মই এনসাৰটো কিমান হ'ব 5% তোমালোকে স্ক্ৰিনশ্বট মাৰিলো স্ক্ৰিনশ্বটটো মাৰিলো
হৈছে নেক্সট কোৱেশ্চন আমি উভতি আহোঁ find the CI on rupees 2000 for 2 years and 4 months at the rate of for 2 years and 4 months at the rate of 10% compounded annually. তো কালি ভাবিব পাৰে ছাৰে কি কৈ আছে কোৱেশ্চনবিলাক সহজ সহজ কোৱেশ্চন লৈ আছে 2 বহাই লৈছে 4 বহাই লৈছে 3 বহাই লৈছে মিলাই মিলাই বহাই বহাই অংকবিলাক কৰি আছে এতিয়া কোৱেশ্চনটো মই সাংঘাতিক কৰিলো 2 years 4 months কৰি দিলো এটা কি হ'ব এটা কোৱেশ্চন তোমাৰ টান হৈ গ'ল নাই মই ভাবিব পৰা পঢ়োৱা নাই পঢ়াইছো তুমি যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহে ভয় খাব নাই প্ৰথম চোৱা 2000 লিখিছে দি দিয়া ৰেট কিমান আছে 10% মানে 10/100 শূন্য শূন্য কি হ'ল কাট খাই গ'ল 2 years 4 months 2 বছৰ 4 মাহটো বছৰ নিব লাগে তা কিহে কৰিবা 12 এ হৰণ কৰিবা 4 1 গুণ মানে কিমান পালা 2 1/3 year মানে কি হৈ গ'ল 2 বছৰ আৰু 1/3 year ঠিক আছে ইয়াৰ ওপৰত কৰা যেটো ফ্ৰেকশন পাইছা হেতু বস্তুটো এৰি দিবা ফ্ৰেকশনৰ ওপৰত ফোকাস নকৰিবা অকল কোপৰ ফোকাস কৰিবা বছৰটোৰ ওপৰত 2 বছৰৰ ওপৰত আচ্ছা 2 বছৰ হলে কি হ'ব 2 1 ইনটু 2000 আছিল 2000 কিমান 1/10 কৰিম 0 0 কাট খাই গ'ল কিমান পালো 200 200 আকৌ কি কৰিম 10 এটো উলিয়াম 200 আকৌ কি কৰিম ইনটু 1/10 কৰিম 0 0 কাট খাই গ'ল কিমান পালো 20 পালো মানে কিমান হৈ গ'ল 400 আৰু এপনে কিমান হৈ গ'ল 20 মানে মই পাই গ'লো এনসাৰ 420 এটো হৈ গ'ল ইন্টাৰেষ্ট এটা কিমান পাই গ'লা 420 এ লেখা এনেকে 420 লিখিলো ঠিক আছে যেটো এনসাৰ পালা যিমানটো আছিল তাৰ লগত প্লাস কৰি দিয়া মানে কিমান পালো 2420 এটো পালা নহয় হৈ গ'ল ইয়াৰ লগত এতিয়া এটো ইনটু কৰা 1/10 ইনটু a 1/3 টো যে ৰখি গৈছিল হেতু পূৰণ কৰি দিয়া ইনটু 1/3 শূন্য শূন্য কি হৈ গ'ল কাট খাই গ'ল হল 3 1 ভাগ কৰি দিলো 3 8 গুণ 24 2 না যায় শূন্য এপনে গুছি গ'ল 2 মানে 80.6 ইয়াৰ লগত 80.6 প্লাস কৰি দিয়া এনসাৰ কিমান আহি গ'ল 005 মানে 500.6 বুজি পাইছা না তুমি কি কৰিবা 2 বছৰৰ কাৰণে যেনেকে শিকাইছিলো আগৰ ভিডিঅত তেনেকে কৰিবা কইলা 420 পালা 420 ইয়াত লিখি লোৱা 420 লগত কি কৰিবা যেটো প্ৰিন্সিপাল আছিল হেতু প্লাস কৰি দিবা প্লাস কৰি পেলা যেটো ৰেট আছিল হেতু পূৰণ কৰিবা আৰু যেটো ভগ্নাংশ ৰখি গ'ল যেটো ফ্ৰেকশন আছিল হেতু কি কৰিবা পূৰণ কৰি দিবা পূৰণ কৰা কিমান পালা 80.6 প্লাস কৰি দিয়া কিমান পালা 500.6 হ'ব তোমাক স্ক্ৰিনশ্বট মাৰি লোৱা এটো কোৱেশ্চন এতিয়া আমি আজি নতুন টাইপ অফ কোৱেশ্চন লৈ আহিছো নতুন কোৱেশ্চনটো আহিছো এই কোৱেশ্চনটো বিৰাট ইন্টাৰেষ্টিং ডিফিকাল্ট লেভেল ডিফাৰেন্স আনিলো ইয়াতকে ডিফিকাল্ট লেভেল না যায় দেই বহুত ডিফিকাল্ট লেভেল লগে আহি গৈছো এটো তোমাৰ এসআই এক্সাম ব্লক এসএসসি এক্সামত আহে এডিআই প্যাটাৰ্নত আহিব পাৰে নাহিব পাৰে কিন্তু এটো লাষ্ট ডিফিকাল্ট লেভেল আমাৰ ঠিক আছে আৰু ইয়াৰ পৰা দুটা কোৱেশ্চন কৰি দেখাই দিম অকমান ভয় খাব নালাগে জি প্যাটাৰ্ন কৈছিল হিমানটোৱে নাম্বাৰ ফৰ্মুলা জি কৈছিল হেগিটা ইয়াত কি লেখা আছে সিআই আৰু এসআই যদি দুটা বস্তু মই মাইনাস কৰো কে বছৰ কাৰণে 2 বছৰ কাৰণে ৰেট কিমান আছে 5% মই কিমান পাম 5 টকা ফাইন্ড দা প্ৰিন্সিপাল তসবা প্ৰিন্সিপাল কিমান নাজানো পি ধৰিলো নাজানা পি ৰেট কিমান দিয়া আছে 5% মানে 5/100 মানে 1/20 1/20 আচ্ছা ঠিক আছে মজা লাগিল সময় কিমান দিয়া আছে 2 বছৰ 2 বছৰ তুমি কি লোৱা ৰেশিও 2 থাকিলে কিমান আহে 2 1 2 1 লিখিলো ইনটু প্ৰথম মই কাৰ লিয়াম মই ইয়াৰ লগত এটো কি কৰিম পূৰণ কৰি দিও p * 1/20
নেক্সট ইয়াৰ লগত কি কৰিম 1/22 পূৰণ কৰি দিম মানে p into 1/20 into 1/20 এইটো কিমান পাই গলো দুয়ে এটো কাট খাই গল 10 বাৰ মানে p/3 হল আৰু এইটো কিমান পাম 2 2 গুণ 400 আৰু p যেতিয়া ডিফাৰেন্স কব বায়পটিক ভালকে শুনি লোৱা যেতিয়া ডিফাৰেন্স শব্দটো কব প্ৰথম যেটো লাইন থাকে হেতু ক্যান্সেল কৰি দিবা প্ৰথম লাইনটো কি কৰিবা ক্যান্সেল যদি 3 3 1 আছে ডিফাৰেন্স লেখা আছে প্ৰথম লাইনটো ক্যান্সেল বাকি কিটা প্লাস কৰিলে যেটো পাবা হেতু ডিফাৰেন্স যদি প্লাস না 4 ইয়ার্স আছে এটা কি বা নাম্বার 4 6 4 1 প্ৰথম লাইনটো মাইনাস কৰি দিয়া বাকি তিনটা প্লাস কৰিলে যেটো হবে এটো কি হ'ব ডিফাৰেন্স এতিয়া মোৰ কোৱেশ্চনটোত কি কৈছে ডিফাৰেন্স কৈছে তো প্ৰথম লাইনটো মাইনাস কৰিলো তো যেটো পালো নেক্সট লাইনত প্লাস কৰি পেলাই হেতুৱে কি হয় ডিফাৰেন্স মানে মই নেক্সট লাইন কি পালো p/400 হেতুৱে মোৰ কাৰণে কি হৈ গল ডিফাৰেন্স এটা এই ডিফাৰেন্সটো কিমান হ'ব কিমান দিয়া আছে 5 টকা মানে p 400 টো ইপিনে পূৰণ হৈ গল 400 লগত 5 টো কি গল পূৰণ হৈ গল 2000 পালো তো প্ৰিন্সিপাল কিমান হৈ গল 2000 কিমান সহজ ভাবে আমি উলিয়াইলো হাসো একো ক্রিটিক্যাল ডিফারেন্স হলে প্রথম লাইনটো ক্যান্সেল যেটো লাস্টত প্লাস করে যেটো হবে হেতুৱে কি হ'ব ডিফারেন্স এটা মই ডিফারেন্সটো উলিয়াব দিছে প্রিন্সিপাল উলিয়াব দিছে ডিফারেন্সটো দিছে লাস্ট লাইনত যেটো পাইছে p/4 হেতুৱে কি হয় ডিফারেন্স হেতুৱে কিমান দিয়া আছে মোৰ কোৱেশ্চনত 5 টকা তো 5 টকা লিখি দিলো কিমান পালো आंसर 2000 তোমাৰ স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া নেক্সট কোৱেশ্চন লৈ আহিছো সেম ডিফারেন্সৰ অংকটো ৰাখিছো ডিফারেন্স বিটুইন ci আৰু si কেই বছৰ ৰাখিলো 3 বছৰ মই 2 বছৰ কৈ পেলাই এইটো না যাও 3 বছৰ কৈ পেলাই দেখাই দিম কিমান দিয়া আছে আমাক 1522 152 ফাইন্ড আউট প্ৰিন্সিপাল আচ্ছা তোমালোকে যিমান পাৰা এই ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা চোৱা মোৰ মোটিভেশন কিটা পাম তোমালোকে যিমান বেছি কমেন্ট কৰিবা যিমান বেছি লাইক কৰিবা হিমানে বেছি কি পাম কনফিডেন্স পাম হিমানে বেছি মই কি পাম জোশ পাম আৰু হিমানে বেছি মই কি কৰিম নতুন নতুন সিৰিজ নতুন নতুন ভিডিও আনিব পাৰিম হিমানে এনাৰ্জেটিক হৈ পেলাই আৰু যিমান বেছি এনাৰ্জেটিক হম হিমানে এক্সট্ৰা কি কৰিব কোৱেশ্চন বিলাক ওপেন মই তোমাক গ্ৰেণ্ড এডিআৰই আগত তোমাক গুটে ম্যাথছ আৰু ৰিজনিং গুটে পাৰ্ট 2 মই এই আমাৰ ইউটিউব চেনেলত লঞ্চ কৰি দিম গুটে পাৰ্ট 2 এটা তুমি কোবা কোৰ্স কিনিব নালাগে আৰু গ্যাৰান্টি দিছো তুমি এইখিনি পঢ়া আৰু তাৰ পিছত তুমি এডিআই কোৱেশ্চন এটা তোমাক পানী লাগিব এডিআই কোৱেশ্চন পৰা তোমালোকে পানী পাবা এইখিনি মই গ্যাৰান্টি লৈছো কিন্তু কেতিয়া হ'ব তোমালোকে মোক হেনেকে জোশ দিব লাগিব দেখাব লাগিব তোমালোকে মোক দেখাব লাগিব তুমি পঢ়িছা নাই মই কেনে গম পাম তোমাৰ ডাউট পাইছা যদি কমেন্টতে ডাউটটা লিখিবা যে ডাউট পাইছো ইমানটো কোৱেশ্চনত মই তোমাক কমেন্ট সেকশনত ডাউট ক্লিয়াৰ কৰি দিম যিমান ধৰণৰ ডাউট থাকে তুমি তাৰ কমেন্ট সেকশনত লিখি দিবা ডাউট ক্লিয়াৰ কৰিম যিমান পাৰ লাইক দিয়া তেতিয়া মই গম পাম মানুহে ভাল পাইছে মোৰ ভুলখিনি মই গম পাম বা শুদ্ধ কি হৈছে আৰু তোমাৰ লগৰ ফ্ৰেণ্ডছ লাগৰো শেয়াৰ কৰিবা কাৰণ তোমাৰ লগত তোমাৰ লগৰখিনিও পঢ়িব বিচাৰিব ন সিহঁতি চাগে বেলেগ জাত পঢ়ি আছে বেলেগ সোৰ্সৰ পঢ়ি আছে উল্টা ফুল্টা পঢ়িব পাৰে মই কাৰো বদনাম কৰি দেখা না বা কাৰো একো না কিন্তু তুমি যিমান পাৰা লগৰখিনি শেয়াৰ কৰিবা যিমান বেছি মানুহে চাব হিমানে মোৰ এনাৰ্জেটিক হম আৰু হিমানে বেছি ভালকে পঢ়াব পাৰিম ঠিক আছে এই কোৱেশ্চনটো হাত 3 বছৰ আছে p প্ৰিন্সিপাল নাজানা p ধৰি লোৱা পাৰ্সেন্টেজ কিমান দিয়া আছে ৰেট 20% 20/100 00 কাটল 2 1/2 কে কাৰণ হ'ল 5 বাৰ হ'ল তাৰ পিছত 3 বছৰ হলে 3 3 1 ইনটু p ইনটু কি হ'ব 1/5 নেক্সট ইয়াৰ লগত কি 1/5 পূৰণ হ'ব মানে p ইনটু 1/5 ইনটু 1/5 নেক্সট কি হ'ব ইয়াৰ লগত 1/5 পূৰণ মানে p ইনটু 1/5 ইনটু 1/5 ইনটু 1/5 মানে ডিফারেন্স কৰাৰ প্ৰথম লাইনটো কি হৈ গল কেনসেল কিমান পালো 3p 5 5 0 25 p 5 5 25 5 0 125 মানে এইকিটা প্লাস কৰিলে যেটো আহিব হেতুৱে কি হয় ডিফারেন্স মানে মই এটা প্লাস কৰি দিও 3p 25 plus p by 125 equal to 152 so LCM ললো 125 5 গুণ 15p plus p equal to 152 মানে 16p equal to 152 into 125 16 টো পূৰণ হৈছে এপনে গলে কি হ'ব হৰণ 16 হৈ গল বাস 4 4 গুণ 16 4 3 গুণ 12 3 ইকুৱেল 32 4 8 গুণ 32 2 এ গল 2 বাৰ 2 এ গল সৰি 19 বাৰ ঠিক আছে এটা পূৰণ কৰি যেটো आंसर পোৱা হেতুৱে হ'ব কি তোমালোকৰ প্ৰিন্সিপাল ঠিক আছে মই স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকৰ মিনি এটো आंसर
পূৰণ কৰি ল'বা পূৰণ কৰিলে যিটো এনচাৰ পোৱা সেইটোৱে হ'ব ঠিক আছে স্ক্ৰীনশ্বট মাৰি লোৱা এতিয়া ফ্ৰেণ্ডছ লাষ্ট লেভেল অফ কুৱেশ্যন লাষ্ট টাইপ অফ কুৱেশ্যন মই নৰ্মেল অংকৰ পৰা আৰম্ভ কৰিছিলোঁ তোমালোকৰ SI CI ৰ অংক যিমান পাৰোঁ কৰালোঁ তাৰপিছত ডিফাৰেঞ্চৰ অংক কৰালোঁ লাষ্ট টাইপ অফ কুৱেশ্যন য'ত ছেম টাইম ছেম ৰেট অফ ইণ্টাৰেষ্ট আছে SI দিয়া আছে 200 টকা আৰু তোমালোকক কৈছে ছেম প্ৰিন্সিপাল কৈছে কুৱেশ্যন এটা কৈছে যে 2 বছৰৰ কাৰণে যদি প্ৰিন্সিপাল এটা থাকে যদি 2 বছৰৰ কাৰণে পইচাটো লয় তাৰ ইণ্টাৰেষ্ট লাগে 5% তে পইচা পোৱা 200 টকা SI এটা মোৰ CI উলিয়াব দিছে প্ৰিন্সিপালটো ছেম থাকিব সময়ো ছেম থাকিব খালি ৰেট অফ ইণ্টাৰেষ্টটো কি হ'ব বেলেগ এটা চোৱা প্ৰিন্সিপাল নাজানা P ধৰা সময় কিমান হৈছিল ৰেটটো 5% মানে 5/100 মানে 1/20 ক্লিয়াৰ টাইম কিমান আছে 2 ইয়াৰ্ছ 2 1 ইনটু P লৈ এইটো কি কৰি দিওঁ পূৰণ কৰি দিওঁ 1/20 নেক্সট ইয়াৰ লগত কি কৰিম 1/20 পূৰণ কৰি দিম P ইনটু 1/20 ইনটু 1/20 ইয়াত কিমান পাই গ'লোঁ P/10 ইয়াত কিমান পাই গ'লোঁ P/400 মই যে তোমালোকক কৈ আছিলোঁ যেতিয়া ডিফাৰেঞ্চ পঢ়াইছিলোঁ যে প্ৰথম লাইনটো কেনচেল কৰিবলৈ হয় নহয় কেনচেল কৰিবলৈ মই প্ৰথম লাইনটো কেনচেল কৰা কাহানীটো বা আৰত কি আছে যে ছাৰে বাৰে প্ৰতি প্ৰথম লাইনটো কেনচেল কৰাৰ কথা কিয় কৈছে কাৰণ এইটোৱে কি বুজায় প্ৰথম লাইনটো SI প্ৰথম লাইনটোৱে কি বুজাই আছে আমাৰ SI সেইকাৰণে মই সদায় কি কৰোঁ প্ৰথম লাইনটো কেনচেল কৰি দিওঁ আৰু মোৰ কুৱেশ্যনত প্ৰথম লাইনটো কিমান দিয়া আছে 200 মানে মই কি লিখি পাওঁ 200 মানে P কিমান হৈ গ'ল 10 পূৰণ হৈ কিমান পালোঁ 2000 হৈ গ'ল মানে প্ৰথম লাইনটোৰ কাৰণে P/10 মানে কিমান হ'ব P/10 কম্পাউণ্ড ইণ্টাৰেষ্টৰ ক্ষেত্ৰত এইটোৱে প্লাছ কৰিছিলা এই লাইনটোৱে কি বুজায় ডিফাৰেঞ্চ হ'ল এইটো মাইনাছ আঁতৰাই দিছিলা আৰু এইটোৱে লাইনটো কি হয় SI তো এই P/10 কিমান দিয়া আছে 200 টকা তো P ইকুৱেল টু কিমান হ'ব 2000 ইয়াত বহাই দিওঁ মানে 2000 ডিভাইডেড বাই 400 0 কাট খাই গ'ল 4 কেইবাৰ গ'ল ইয়াৰ 5 বাৰ ইয়াত পালোঁ 5 আৰু ইয়াত কিমান পাইছিলোঁ 200 এই লাইনে কিমান আহিছিল P/10 পাইছিলা P/10 মানে কিমান পাইছিলা 200 এই লাইনে কিমান পালা 5 দুইটা প্লাছ কৰিলা 200 যোগ 5 কিমান হৈ গ'ল 205 আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা এই ভিডিঅ'টো তোমালোকে চাগে ভাল পাইছা নে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাবা যিমান পাৰোঁ মই শিকাব চেষ্টা কৰিছোঁ আৰু ADR এই ভিডিঅ'টো চোৱাৰ পিছত এইখিনি বস্তু পঢ়াৰ পিছত ADR কাৰণে যে তোমালোকে কোন ধৰণৰ সমস্যা সন্মুখীন হ'ব নোপোৱা তাৰ বাবে মই আশা থাকিল আৰু এইখিনি হ'ব অকল ADR বুলিয়ে নহয় SSCয়ে হওক তোমালোকৰ CGLৰ এক্সামেই হওক তোমালোকৰ পুলিচ এক্সামেই হওক গোটেইখিনি ক্ষেত্ৰতো তোমাক সহায় কৰিব আৰু আমাৰ এতিয়া এডুফ্লাক্সৰ এপ এটা আছে তোমালোকে আমাৰ এডুফ্লাক্স এপটো ডাউনলোড কৰিব পৰা আমাৰ কমেণ্ট ছেকশ্যনত চাই ল'বা এডুফ্লাক্স তাত আমি বৃহত্ত ধুনীয়া টেষ্ট লিষ্ট আছে 150টা টেষ্ট আছে 150টা টেষ্ট আছে আৰু আমাৰ এতিয়া চলি আছে ডিসকাউন্টেড প্ৰাইচত অফাৰ চলি আছে যদি ভাল লাগে তোমালোকে ফ্ৰী টেষ্ট দি চাবা ফ্ৰী টেষ্ট দিলে যদি ভাল লাগে তোমালোকে টেষ্ট ৰেটটো বাই কৰিবা থ্যাংক ইউ বাই বাই হেভ এ নাইস ডে